নগাঁও জৰিয়াত প্ৰশাসনত পৰিণত নতুনকৈ নিৰ্মাণ কৰা জলজীৱন আঁচনি জৰিয়াৰ কদমনি টাউনত নিৰ্মাণ কৰা জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ বিশুদ্ধ খোৱা পানীৰ আশাত ৰৈ থকা স্থানীয় ৰাইজে আজি পৰ্যন্ত নাপালে এটুপিও বিশুদ্ধ খোৱা পানী কোটি টকা ব্যয়ৰ সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা আঁচনিখন ঠিকাদাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ লগতে নিম্ন মানদণ্ডৰ কাম কৰা অভিযোগ স্থানীয় ৰাইজৰ আনহাতে স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি আঁচনিখনৰ নিৰ্মাণৰ কাম কৰাৰ বাবে পকী বেৰত ভাত মেলাৰ লগতে চপৰা চপৰে খহি পৰে পকী বেৰৰ চিমেণ্টৰ ঢালাই 3 বছৰে আঁচনিখনৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰা ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিচাৰিছে বিভাগীয় তদন্ত জৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ আজি বহুত দিন ধৰি আমাৰ এইফালে ৰাস্তাটোৰ ওয়াটাৰ সাপ্লাইৰ পাইপলাইনটো কাম কৰি থৈছে আজিলৈকে আমি পানী পোৱা নাই ইমান টকা খৰচা কৰি পেলাই চৰকাৰে এই কামটো ৰাইজৰ কাৰণে আগবঢ়াইছে কিন্তু আজিলৈকে আমি পানী পোৱা নাই এতিয়া ৰমজান মাহ গৈছে পানী নাই আমাৰ ভাল পানী খাব পৰা নাই সিহঁতে কামবিলাক পেণ্ডিং পেলাই থৈ দিছে পাইপ চাইপ সব ভাঙি পেলাই থৈ দিছে কামটো আগবঢ়াই নিনিয়ে কিমান দিন হ'ল আজিতো ছমাহ হৈ গ'ল পাইপলাইন কৰিছে পানী পোৱা নাই আজি চৰকাৰক কি আহ্বান জনাব আহ্বান এইটো জনাম যে সোনকালে আমাৰ পানীটো পাব লাগে আৰু ৰাইজৰ উপকাৰৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা কৰিছে হেতু যিবিলাক মানুহে কামটো দায়িত্ব লৈছে সিহঁতৰ গাফিলতিৰ কাৰণে আমি পানীটো পোৱা নাই যাতে সিহঁতক সোনকালে পানীটো দিবলৈ আহ্বান জনাইছে ঠিক আছে কদমনি টাউন জুৰিয়া কদমনি টাউন জুৰিয়া গাঁও পঞ্চায়ত ন গাঁও পঞ্চায়ত কি হৈছে আপোনাৰ জলজীৱন যিটো বিশুদ্ধ খোৱা পানী ব্যৱস্থা আপোনাৰ নাল আছে কিন্তু মোটামুটি 4-5 মাহ ধৰি আমি পানী পোৱা নাই পানী নাহে কি ক'ব চৰকাৰক চৰকাৰক অনুৰোধ কৰিছোঁ যে পানীটো আমাৰ সোনকালে পাব লাগে বিশুদ্ধ পানী নাপালে আমি অসুবিধা হৈ আছোঁ কিমান দিন আগত লগাই থৈ গৈছে হৈ গ'ল 4-5 মাহ লগোৱা কিমান দিন হৈছে লগোৱা হৈছে 7-8 মাহ হৈছিল মানে 2-3 মাহ আপোনালোক পানী পাইছিলে তাৰপিছত পাইছিলোঁ পিছত বন্ধ হৈ গ'ল ৰাস্তাৰ কাম চলি আছে তেনেকুৱা কৰি পেলাই এতিয়া 5-6 মাহ ধৰি বন্ধ কিমান দিন ধৰি এনেকৈ পৰি আছে 7-8 মাহ হ'ব নল লগাইছে নল লগা আৰু বহুত দিন হৈছে কিন্তু 7-8 মাহ হ'ব আমি পানী পোৱা নাই বন্ধ হৈ আছে চৰকাৰক কি দাবী জানো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বহুত অসুবিধা আমি এতিয়া পানী কিনি খাব লাগে পানীৰ পৰা বহুত সমস্যাৰ সৃষ্টি হয় বহুত আৰু আমাৰ এইফালে পানীটো বেয়া বিশুদ্ধ পানী আমি খাব নোৱাৰোঁ নল আছে কিন্তু পানী নাই নল আছে পানী নাই আজি প্ৰায় 7-8 মাহ ওপৰতে হ'ব কম নহয় কিন্তু পানীৰ ব্যৱস্থা কৰা নাই ব্যৱস্থা নাই আমি জুৰিয়া গাঁও পঞ্চায়তৰ অধীনতে আছোঁ 4 নম্বৰ ৱাৰ্ড কদমনি টাউন খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।